অভিজ্ঞতা পাইছো ইয়াৰ পৰা। আজি কেনেকুৱা অনুভৱ হৈছে? আজি মোৰ বহুত ভাল লাগিছে, কাৰণ মই নিজেও বিচাৰিছিলো এনেকুৱা এটা যাতে প্ৰশিক্ষণৰ ব্যৱস্থা আমাৰ হয়। আমি যদিও যিমানে আমি কেনে ধৰণৰ প্ৰশিক্ষণ আজি দিলা? আজি আমি যিখিনি পাইছো অলৰেডি সেইখিনিক লৈ আমি বহুত মানে লাভৱান আৰু বহুত ভাল লাগিছে। আৰু মই বিচাৰোঁ যে এনেকুৱা প্ৰগ্ৰাম বা এনেকুৱা ট্ৰেইনিঙৰ ব্যৱস্থা যাতে আমাৰ প্ৰত্যেক মাহে সম্ভৱ নহ'লেও 3 মাহ বা 6 মাহ মূৰে যেন হৈ থাকে। কাৰণ স্বাভাৱিকতে দেখা গৈছে নহয় যদিও আমি বিচাৰোঁ বা আমাৰ ছাৰে সদায় বিচাৰে আমাৰ স্কুলৰ যাতে মানে বাকী স্কুলতকৈ বেলেগ ধৰণে আমি আগবাঢ়িব পাৰোঁ। কিমানগৰাকী ষ্টাফ আছে আপোনাৰ? আমাৰ 20ৰ পৰা 23-24 জন এনেকুৱা আছে। অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে চলি আছে। আৰু ছাৰে মই শুনিছিলোঁ বা আমি মাজে মাজে এনেকুৱা ভাবি থাকোঁ যেন 12লৈকে হৈ যায় এইটো। আৰু আমি সদায় আশা কৰি থাকোঁ যাতে বাকী চাৰিওফালে স্কুলবিলাকে বিদ্যালয়বিলাকে কি কৰি আছে হৈ যোৱা যিখিনি মানে SLC পৰীক্ষাটো যে হ'ল, কেনেধৰণৰ আশা কৰে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা? এইবেলিতো আমি বহুত ভাল আশা কৰিছিলোঁ, আশাটো আমাৰ বহুত ডাঙৰ আছে, কিন্তু কি হ'ব সেইটো নাজানো, কিন্তু আশাটো আমাৰ বহুত ডাঙৰ আছে। আৰু এইখন আমাৰ যিটো বেচ আছিল এই বেচটো বহুত ষ্ট্ৰং আছিল। আৰু মই যিখিনি পাইছোঁ, কাৰণ মই সৰুৰে পৰা সিহঁতক দেখিছিলোঁ আৰু মই আগৰে পৰা ভাবিছিলোঁ যে এই বেচটোত বহুত ষ্ট্ৰং মানে এনাৰ্জি থকা ল'ৰা ছোৱালী আছে আৰু সিহঁতৰ শিকাৰ বহুত প্ৰবল ইচ্ছা আছে, সিহঁতৰ ভাল ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ।